নমস্কাৰ মই এজন জিডিএছ বিপিএম আৰু 2 বছৰ ধৰি মই এইটো ডিপাৰ্টমেণ্টত কাম কৰি আছো আৰু এতিয়া মই নিজেও ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিছো 2025 চনৰ অক্টোবৰ মাহৰ যেটো ট্ৰান্সফাৰ এপ্লাই আছিল তাত মই নিজেও কৰিছো আৰু এতিয়ালৈকে মানে ট্ৰান্সফাৰ লিষ্টটো আমাক ৰিলিজ কৰা নাই যেটো আজি নৱেম্বৰৰ 29 তাৰিখ হৈ গল নৱেম্বৰৰ 29 তাৰিখ হৈছে যদিও এতিয়ালৈকে ট্ৰান্সফাৰ লিষ্টটো ওলোৱা নাই 28 তাৰিখে ওলাৰ কথা আছিল গতিকে সকলোৱে ভাবি আছে যে লিষ্টটো কিয় ওলোৱা নাই আৰু কিছুমান ভুৱা বাতৰিও আমি দেখিবলৈ পাইছো আৰু একচুয়ালি বিলা ভিত্তিহীন বাতৰি এতিয়ালৈকে গভৰ্ণমেণ্টে কোনো ধৰণৰ ট্ৰান্সফাৰৰ বিষয়ে কোনো মানে আপডেট দিয়া নাই কোনো নোটিছ জাৰি কৰা নাই গতিকে আমি এটাই কৰিব পাৰো আমি ওয়েট কৰিব লাগিব আমি ধৈৰ্য সহকাৰে পেশেন্ট সহকাৰে ওয়েট কৰো অবিয়াসলি এটো লিষ্টখন ওলাব আৰু লিষ্টখন ওলালে আৰু যত গভৰ্ণমেণ্টে আপোনাৰ স্যাংচন কৰে যত আপোনাক ৰিলিফ দিয়ে তাতে আপুনি ৰিলিফ পাই যাব কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদি এপ্লাই কৰিছে আপুনি এলিজিবল হলে অবিয়াসলি আপোনাৰ ট্ৰান্সফাৰটো সাকসেস হ'ব গতিকে আমি এটাই কৰিব পাৰো যে ধৈৰ্য ধৰো আৰু মই আশা কৰো আই থিংক ডিসেম্বৰৰ 7 তাৰিখৰ আগতে আমাৰ হে লিষ্টখন আহি যাব গতিকে ডিসেম্বৰৰ 7 তাৰিখলৈকে আমি ধৈৰ্য সহকাৰে থাকো তাৰ আগতে হয়তো আহি যাব গতিকে পেশেন্টলি থাকক আপোনালোকে নিশ্চিতভাৱে আপোনাৰ ট্ৰান্সফাৰ লিষ্ট ওলাই যাব আপুনি গম পাব গতিকে সকলোৰে ভালে কামনা কৰিছো যাতে জনে এপ্লাই কৰিছিলে যাতে ট্ৰান্সফাৰটো হৈ যায় থ্যাংক ইউ